হেল্ল' গাইজ, মাৰ 27 বছৰীয়া শাড়ীখন পিন্ধি কেনে বিশ্বকৰ্মা পূজা বুলি অকণমান সাজি কাচি ওলালোঁ। আৰু লুকছটো কেনেকুৱা লাগিছে মোক জনাবচোন আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি কেনে। আৰু ব্লাউজটো বাৰু আগতে চিলোৱাই আছিল, তো শাড়ীখন ইখন মই পিন্ধি বুলি ভবা নাছিলোঁ, মেখেলা চাদৰে পিন্ধিম বুলি ভাবিছিলোঁ। তো সেয়া আৰু তাৰপিছত পূজা দিলোঁ। আৰু ৰাতিপুৱাই এনেকৈ শৰাই মানে কি আৰু প্ৰসাদ বুলি ক'লে সকলো বস্তুৱে মানে শৰাইতে পৰে আৰু। তো সেয়া তাৰপিছত বোলো এটা ভিডিঅ' কৰি ৰাখোঁ, পূজা দিয়া হোৱাৰ পিছত অকণমান এনেকৈ ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক শ্বেয়াৰ কৰিবৰ কাৰণে। আৰু মই যিটো লুক বনাইছোঁ মোৰ ভাল লাগিছে আৰু মই হেপ্পী। আৰু তাৰপিছত নাস্তা খালোঁ, নাস্তাত খোলা চাপৰি পিঠা খালোঁ। আৰু তাৰ পিছতে ভাজা মাংস মায়ে খাব দিলে, যিহেতুকৈ আমাৰ মহালয়াৰ পিছত মানে মাছ মাংস বন্ধ আৰু সকলোৱে জানেই আৰু নৱৰাত্ৰি কৰে, তো 9 দিন একো খোৱা নহয়। মই প্ৰত্যেক বছৰে পালি আহিছোঁ। বাহিৰত যাবই নোৱাৰোঁ কি জানেনে, জাষ্ট মোৰ মানে খাই হৈছে মাত্ৰ, মেকুৰীটোৱে আহি মাতি আছে, তো তাইকো টপকল বিস্কুট দি দিলোঁ আৰু তাই এনেকৈ মাতি থাকে। আগৰ মেকুৰীবিলাক এনেকুৱা নাছিল আমাৰ, মানে তাই মানে নতুন এনেকৈ এইটো এটা তাইৰ ৰুল আৰু। তাই মানে আহিলে এনেকৈ মাতে আৰু মাতাৰ পিছত তাইক বিস্কুট দিবই লাগিব, নহ'লে ডিষ্টাৰ্ব কৰি থাকে বাহিৰত গ'লে। আৰু সেয়া মাটন চিকেন খুব ভাল হৈছিল আৰু মই যে মাটনখন মোৰ বেছি ভাল লাগিছে। তো সেয়া পূৰা পেট ভৰাই খাই ল'লোঁ আৰু যোৱাকালিৰে মই মানে ভিডিঅ'ত কেইটামান ক্লিপ বোলো আপোনালোকৰ ওচৰত শ্বেয়াৰ নকৰোঁনো কিয়, তো সেইটো কাৰণে তাৰমানে ৰাখি থৈ দিছিলোঁ আৰু, কিন্তু সময়ৰ অসুবিধাৰ কাৰণে দিয়া হোৱা নাছিল আৰু যোৱাকালি। তো সেয়া তাৰপিছত ভাত খাই অকণমান ৰেষ্ট ল'লোঁ, কিন্তু বেছি সময় ৰেষ্ট ল'ব নাপালোঁ, যিহেতুকে বাহিৰত ভিজা কাপোৰবোৰ আছিল সেইবোৰ আনি কেনে ভিতৰত মেলি থ'লোঁ। তো সেয়া মানে ঘৰত থাকিলে ইটো সিটো কৰি থকা যায়েই, গতিকে সদায় কৰা নহয়, সদায় থাকিব নাপাওঁ। তো সেয়া তাৰপিছত সন্ধিয়া টাইমত একাপ চাহ খালোঁ। আৰু দেখিছেনে সেয়া টাইমটো দেখিছে, একদম মানে আমাৰ দেৰিয়ে হয় সদায় এনেকৈ। তাৰপিছত এখন মিঠা তামোল খালোঁ ভাত খাই।